हेलो माय डियर स्टूडेंट्स आज आमी साधारण उत्पादक केनेকৈ উলিয়াব লাগে হেতু আলোচনা কৰিম। ইয়াতে কিছুমান উদাহৰণ লোৱা হৈছে। নাম্বাৰ 1 ত 10 দিয়া আছে 20 দিয়া আছে। এই দুটা কি কৰিব লাগে সাধাৰণ উৎপাদক উলিয়াব লাগে। সো সাধাৰণ উৎপাদক উলিয়াবলৈ হলে প্ৰথমতে উৎপাদক উলিয়াব লাগিব দুয়োটাৰে। কেনেকৈ উৎপাদক উলিয়াব লাগে অলৰেডি আলোচনা কৰিছো। তোমালোকে যদি চোৱা নাই চাই লবা। চোৱা ইয়াতে প্ৰথমতে 10 দিয়া আছে, গতিকে 10 সাধারণ উৎপাদক আর 10 সাধারণ উৎপাদক নহয়। প্রথমতে আমি 10 আর 20 দুয়োটাৰ উৎপাদক উলিয়াম, তাৰ পিছত সাধারণ উৎপাদক উলিয়াব লাগিব। ওকে, তাৰপিছত কি উলিয়াব লাগিব সাধারণ উৎপাদক। সো 10ক আমি কেনেকৈ লিখিব পাৰো 1 * 10 এনেকৈ লিখিব পাৰো। তাৰ পিছত 10ক আমি 2 * 5 লিখিব পাৰো, কাৰণ 2 দি ভাগ কৰিব পাৰো। तार पिছত 3 দি ভাগ না যায়, 4 দি ভাগ না যায়, 5 দি অলরেডি করা হয়েছে। 5 * 2 2 * 5 কি হবে, এটা সেম হবো। গতিকে 10 উৎপাদক সোয়া 10 উৎপাদক কিমান আহিব 1 আহিব। তার পিছত কিমান আহিব 2 আহিব। তার পিছত কিমান আহিব 5 আহিব। তার পিছত কিমান আহিব 10। গতিকে 10 উৎপাদক কি হল 1 2 5 আৰু 10। এনেকৈ 20 উৎপাদকটো কেনেকৈ উলিয়াম। সো 1 * 20 লিখিব পাৰো। ওকে, সো 20ক আমি 2 * 10 লিখিব পাৰো। তাৰ পিছত 20ক আমি 3 দি ভাগ না যায় 4 * 5 লিখিব পাৰো। ওকে, তাৰ পিছত 20ক 5 ৰে ভাগ কৰা যায়, 5 ৰে অলৰেডি কৰা হৈছে। 5 * 4 4 * 5 সেম হয়। গতিকে 20ৰ উৎপাদক কিমান আহিব 1 আহিব। তাৰ পিছত কিমান আহিব 2, তাৰ পিছত কিমান আহিব 4, তাৰ পিছত কিমান আহিব 5, তাৰ পিছত কিমান আহিব 10, তাৰ পিছত আহিব 20। ওকে, এইবিলাক হল 20ৰ উৎপাদক। এতিয়া চোৱা 20 আৰু 10 আৰু 20 সাধারণ উৎপাদক মানে যিবোৰ উৎপাদক কমন উমৈহতীয়া উৎপাদক, অর্থাৎ কমন। ইয়াতে 1 ইয়াতে 1 এটো কমন আহিছে, গতিকে এটো সাধারণ উৎপাদক হ'ব। ইয়াতে 2 ইয়াতে 2 এটো দুইটা কমন দুয়োটাতে আছে, সেই কাৰণে এটো সাধারণ উৎপাদক হ'ব। 5 ইয়াতে 5 আছে, গতিকে সাধারণ উৎপাদক হ'ব। 10 আৰু 10 কি হ'ব সাধারণ উৎপাদক হ'ব। দেয়াৰফৰ গতিকে আমি লিখিব পাৰো 10 আৰু 20ৰ সাধারণ উৎপাদক 10 আৰু 20ৰ সাধারণ উৎপাদকবোৰ কিমান হ'ব চোৱা। 1 আৰু 1 এনেকৈ লাগিলে ঘেৰি ল'ব পাৰা। 2 2 এটো কমন আহিছে। 5 আৰু 5 এটো কমন আহিছে। 10 আৰু 10 এটো কি আহিছে কমন আহিছে। গতিকে সাধারণ উৎপাদকবোৰ হ'ব 1 2, 4 নহ'ব, সরি 1, 2, 5 আহিব। 5 আৰু কিমান আহিব 10। গতিকে 10 আৰু 20ৰ সাধারণ উৎপাদকবোৰ হল 1 2 5 আৰু 10। ওকে, এতিয়া চোৱা 24 আৰু 30ৰ সাধারণ উৎপাদক উলিয়াব লাগে। সো এটা আহিব 24। সো 24ক আমি কেনেকৈ লিখিব পাৰো 1 * 24 লিখিব পাৰো। ওকে, তাৰ পিছত 24ক আমি লিখিব পাৰো 2 * 12। সো 24ক আমি লিখিব পাৰো 3 * 8। 3 * 8 কিমান আহিব 24। 24 = 4 * 6 আহিব। ওকে, 4 * 6 আৰু 6 * 4 সেম আহিব। দেয়াৰফৰ 24ৰ সাধারণ উৎপাদকবোৰ ডাইৰেক্ট এনেকৈ লিখি আছে। এবাৰ 24ৰ সাধারণ উৎপাদকবোৰ কিমান আহিব 1 এটা আহিব, 2 আহিব, তাৰপিছত 3, তাৰপিছত 4 6 8 12, তাৰপিছত 24। চোৱা 1 2 3 4 6 8 12 24 এইবোৰ হল সাধারণ উৎপাদক। এতিয়া চোৱা 30ৰ সাধারণ উৎপাদকবোৰ উলিয়াব লাগিব। চোৱা 30ৰ সাধারণ উৎপাদক কেনেকৈ উলিয়াব আগৰ নিচিনাকৈ ইয়াতে লিখিব 30 1 * 30 লিখিব পাৰা 1 * 30। তাৰ পিছত 30ক আমি
2 into 15 লিখিব পাৰোঁ ওকে তাৰপিছত 30 আমি 3 into 10 লিখিব পাৰোঁ তাৰপিছত 30 আমি 4 দি ভাগ নাযায় 5 into 6 লিখিব পাৰোঁ বা 6 into 5 গতিকে 5 into 6 আৰু 6 into 5 এনেদৰে আমি প্ৰকাশ কৰিব পাৰোঁ therefore 30ৰ উৎপাদকবোৰ কি হ'ব 1 2 3 5 6 10 15 আৰু 30 so 1 2 3 5 6 10 15 আৰু 30 ওকে so কমন বিলাক so 1 আৰু 1 ইয়াতে কমন আহিছে 2 আৰু 2 ইয়াতে কমন আহিছে 3 আৰু 3 ইয়াতে কমন আহিছে 4 নাই 6 so 6 কমন আহিছে এইবিলাক সাধাৰণ 8 আৰু বাকি নাই গতিকে 24 আৰু 30ৰ সাধাৰণ উৎপাদকবোৰ হ'ব সাধাৰণ উৎপাদকবোৰ হ'ব 1 2 তাৰপিছত আহিব 3 তাৰপিছত আহিব 6 1 2 3 আৰু 6 গতিকে এইটো হ'ল আমাৰ এনসাৰ তাৰপিছতটো চোৱা 32 আৰু 80 so 32 আৰু 80 কি কৰিব লাগিব সাধাৰণ উৎপাদকবোৰ উলিয়াব লাগিব so 30 আমি কেনেকৈ লিখিব পাৰোঁ ডাইৰেক্ট লিখিম এনেকৈ প্ৰথমতে বুজাই দিলোঁ এতিয়া ডাইৰেক্ট এই সংখ্যাবোৰ লিখিম জাস্ট কোনটো সংখ্যা ভাগ যায় হেতু চাব লাগিব so 32 1 দি ভাগ যাব কাৰণ 1 into 32 32 হয় তাৰপিছত 2 দি ভাগ যাব কাৰণ যুগ্ম সংখ্যা 2 into হল 32 হয় গতিকে 2 আহিব 3 দি ভাগ না যায় 4 into 8 গতিকে 4 আহিব ওকে 4 আহিব তাৰপিছত কিমান আহিব 7 দি ভাগ না যায় 8 আহিব 8 into 4 কিমান হয় 32 তাৰপিছত 9 নহব 10 নহব এনেকৈ 16 আহিব ওকে 16 লগত 2 পূৰণ কৰিলে কিমান আহিব 32 আৰু লাষ্টত কিমান আহিব 32 ওকে সো 30 ৰ সাধাৰণ নহয় 30 ৰ উৎপাদকবোৰ কিমান হ'ব 1 2 4 8 16 আৰু 32 ওকে এতিয়া চোৱা 80 ৰ উৎপাদকবোৰ কিমান আহিব 1 কাৰণ 1 দি 80 আমি হৰণ কৰিব পাৰোঁ 1 তাৰপিছত 2 দি হৰণ কৰিব পাৰোঁ 2 into 40 কিমান আহিব 80 তাৰপিছত 3 দি নহব 4 into 20 কৰিব পাৰোঁ ওকে তাৰপিছত 5 into 16 80 হ'ব তাৰপিছত 8 দি আমি ডিভাইড কৰিব পাৰোঁ তাৰপিছত 10 তাৰপিছত 16 তাৰপিছত 20 আহিব 20 into 4 40 আহিব 40 into 2 80 into 1 গতিকে এইবোৰ হ'ল 80 ৰ উৎপাদক গতিকে 30 আৰু 80 ৰ সাধাৰণ উৎপাদক অৰ্থাৎ কমন থকা বিলাক ল'ব লাগিব 80 ৰ সাধাৰণ উৎপাদকবোৰ হ'ব ইয়াতে চোৱা সাধাৰণ অৰ্থাৎ কমন এটো 1 কমন আহিছে 2 কমন 4 কমন আহিছে ইয়াতে 8 ইয়াতে কমন 16 ইয়াতে কমন আৰু কমন নহয় গতিকে 1 এটা আহিব 2 4 তাৰপিছত আহিব 8 and 16 গতিকে এইকেইটা হল 30 আৰু 80 ৰ সাধাৰণ উৎপাদক নেক্সট 24 60 আৰু 72 so 24 ৰ উৎপাদকবোৰ কিমান আহিব 1 অলৰেডি কৰিছো 24 গতিকে ইয়াতে ডাইৰেক্ট লিখো 1 তাৰপিছত আহিব 2 ৰ লগত 24 2 into 12 আহিব তাৰপিছত 3 তাৰপিছত 4 6 আহিব 6 into 4 24 হয় 8 80 দি ডিভাইড কৰিব পাৰোঁ 12
12 দি 24ক দুইবাৰ যাব ডিভাইড কৰিব পাৰোঁ 24 ওকে এইবোৰ হল 24 ৰ উৎপাদক নেক্সট আহিব 60 সো 60 ৰ উৎপাদকবোৰ লিখিব লাগিব 60 উৎপাদকবোৰ কিমান আহিব 1 2 তাৰ পিছত 3 4 4 দি ডিভাইড কৰিব পাৰোঁ 5 5 দি ডিভাইড কৰিব পাৰোঁ 6 6 দি ডিভাইড কৰিব পাৰোঁ তাৰ পিছত 10 তাৰ পিছত 12 তাৰ পিছত আহিব 15 তাৰ পিছত আহিব 20 তাৰ পিছত আহিব 30 দি ডিভাইড কৰিব পাৰোঁ লাষ্টত কিমান আহিব 60 ওকে তাৰ পিছত 72 দিয়া আছে 72 ৰ উৎপাদকবোৰ কি হ'ব 1 2 3 তাৰ পিছত আহিব 4 6 8 9 9 into 8 72 হয় 9 তাৰ পিছত 12 দি ভাগ কৰিব পাৰোঁ 18 দি ভাগ কৰিব পাৰোঁ 24 দি ভাগ কৰিব পাৰোঁ 36 into 2 72 হয় আৰু লাষ্টত কিমান আহিব 72 ওকে তো 72 এইবিলাক হল আমাৰ উৎপাদক এতিয়া কমন থকাবিলাক ল'ব লাগিব তিনিটাৰে কমন গতিকে 24 60 আৰু 72 সাধাৰণ উৎপাদকবোৰ হল সাধাৰণ উৎপাদকবোৰ হল সো 1 ইয়াতে 1 কমন আহিছে তাৰপিছত 2 কমন হ'ব 3 তিনিটাতে আছে সো 3 তাৰপিছত 4 তিনিটাতে আছে 4 তাৰপিছত 6 ইয়াতো আছে গতিকে 6 আহিব ওকে 8 ইয়াতে 8 নাই ইয়াতে 8 আছে গতিকে নহ'ব 8 তো থাকিব লাগিব 12 ইয়াতে 12 সো 12 আছে ইয়াতে সো 12 ইয়াতে আছে 12 তো ইয়াতো আছে গতিকে 8 কমন ইয়াৰ কাৰণে লিখিব নোৱাৰিলোঁ গতিকে 8 কমন আহিব 12 কমন আহিব 18 ইয়াতে নাই 24 মাজৰটো 24 নাই ওকে তাৰপিছত চোৱা তাৰপিছত নাহিব কাৰণ 24 শেষ হৈ গৈছে গতিকে ইয়াত উৎপাদকবোৰ হ'ব 1 তাৰপিছত আহিব 2 তাৰপিছত 3 তাৰপিছত 4 6 আৰু 12 ওকে 6 আৰু 12 এইবোৰ হল 24 60 আৰু 72 সাধাৰণ উৎপাদক